হাইলাকান্দিৰ 2 বিধায়কক কাৰণ দৰখাৰ জাননী কাটলিছাৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰলৈ জাননী আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰীলৈও জাননী জাৰি কৰা হৈছে 5 দিনৰ ভিতৰত জাননীৰ উত্তৰ দিয়াৰ বাবে নিৰ্দেশো দিয়া হৈছে যথাসময়ত উত্তৰ নাপালে দুইজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব দলীয়ভাৱে সংবাদমেলত এই কথাখিনি সদৰি কৰিছে এআইডিএফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে হেহতিয়াকৈ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীক ভিতৰি সহায় কৰিছিল সুজামুদ্দিন লস্কৰে ভাইৰেল হোৱা ফোন কলত এই তথ্যখিনি পোহৰলৈ আহিছিল কংগ্ৰেছৰে মিলি সংবাদমেল সম্বোধনৰ অভিযোগ নিজামুদ্দিন চৌধুৰীৰ বিৰুদ্ধে এই ক্ষেত্ৰতো দলে লব বিহিত ব্যৱস্থা যোৱা দুদিনৰ পৰা আমাৰ দুজন বিধায়কে আলগাপুৰৰ বিধায়ক সুজামুদ্দিন লস্কৰ কাটলিছাৰাৰ বিধায়ক সুজামুদ্দিন লস্কৰ আৰু আলগাপুৰৰ বিধায়ক নিজামুদ্দিন চৌধুৰী দুজনৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ মাধ্যমৰ জৰিয়তে বিভিন্ন কথা আমাৰ দৃষ্টিগোচৰ হৈছে বিভিন্ন দল বিৰোধী কাৰ্যকলাপত তেখেতসকলে জড়িত থকাৰ কাৰণে আৰু বিশেষকৈ আমি দেখিছোঁ যে আমাৰ এই দুজন বিধায়কে বিগত নিৰ্বাচনত আমাৰ দল বিৰোধী কাৰ্য কৰা বুলি বিভিন্ন অভিযোগ আহিছিল কিন্তু শেহতীয়াকৈ তেখেতসকলৰ বিভিন্ন বক্তব্য তেখেতসকলৰ বিভিন্ন ফোন-ইন কথা বতৰাত এই বস্তুটো স্পষ্ট হৈ গ'ল তেখেতে দল বিৰোধী কাৰ্যত জড়িত আছে আৰু বিভিন্ন ধৰণৰ বেলেগ দলক আমাৰ দলৰ বিধায়ক হৈ বেলেগ দলক সমৰ্থন কৰা সহায় কৰা কাৰ্যবিলাক আমাৰ দৃষ্টিগোচৰ হৈছে আৰু নিজামুদ্দিন চৌধুৰীৰ আমি যোৱাকালি কংগ্ৰেছৰ প্ৰেছিডেণ্টৰ লগত নিজা বাসভৱনত একেলগে প্ৰেছ মিট কৰিছে সেইবিলাক কথাও আমাৰ দৃষ্টিগোচৰ হৈছে এইখিনি কাৰণে দলে তেখেতসকলৰ বিৰুদ্ধে কাৰণ দৰ্শোৱা জাননী নোটিছ আমি দুজনলৈকে আমি অলৰেডি পঠাইছোঁ যে অহা 5 দিনৰ ভিতৰত তেখেতসকলক কিয় দলৰ পৰা নিলম্বন কৰা নহ'ব এই কথাটোৰ ওপৰত বেছ কৰি আমি অলৰেডি শোকজ নোটিছ ইছ্যু কৰিছোঁ যাতে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ যি নীতি আদৰ্শ আমাৰ যি দলীয় সিদ্ধান্ত এই সিদ্ধান্তৰ বাহিৰত গৈ তেখেতসকলে কিছু কথা বতৰা পাতিছে যেটো আমাৰ দলটোক যথেষ্টখিনি দলৰ ইমেজ আমাৰ সভাপতি ডাঙৰীয়াৰ ইমেজ যথেষ্টখিনি ম্লান কৰিছে সেইকাৰণে আমি দলে এই সিদ্ধান্ত ল'বলৈ বাধ্য হৈছোঁ আজি আমাৰ বিশেষ বেলেগ ইমান বিতৰ্কিত কথা নাই বা বেলেগ কোনো বিষয় নাই এই কথাটোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে আমি আমাৰ দলৰ দুজন বিধায়কক আমি 5 দিনৰ সময়সীমা বান্ধি তেখেতসকলক শোকজ কৰিছোঁ কাৰণ দৰ্শোৱা জাননী নোটিছ প্ৰেৰণ কৰিছোঁ আৰু 5 দিনৰ ভিতৰত যদি সন্তোষজনকভাৱে কোনো এনসাৰ আমি নাপাওঁ তেতিয়াহ'লে দলে বিহিত ব্যৱস্থা আমাৰ সংবিধানে দিয়া বিশেষকৈ আমাৰ সংবিধানে দিয়া 25A small a and capital A and article 15(3)(18)(a)(3) এইটোৰ অধীনত আমাৰ দলে সংবিধানৰ ইউডিএফৰ সংবিধানৰ এই ধাৰামতে তেখেতসকলক আমি দলৰ পৰা শোকজ কৰিছোঁ আৰু যদি স্যাটিসফ্যাক্টৰি আমি আনসাৰ নাপাওঁ তেতিয়াহ'লে দলে বিহিত ব্যৱস্থা ল'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ